আয়োজন কৰা হৈছে? আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ পদাংক অনুসৰণ কৰি আজি 5 বছৰৰ পৰা ইয়াত বালিসত্ৰ শতংগী সত্ৰত সভা মহোৎসৱ পালন কৰি অহা হৈছে। আজি আমাৰ সভা মহোৎসৱৰ আমাৰ অতিকৈ উত্তম আৰু ধাৰ্মিক অনুষ্ঠান হ'ল ধৰ্মধ্বজা উত্তোলন। এই ধৰ্মধ্বজা উত্তোলন সমাপন কৰিলে ৰঙিয়া মহকুমাৰ সন্মানীয় সমজিলা আয়ুক্ত গোস্বামী ডাঙৰীয়াই। তাৰপিছত আমাৰ কাৰ্যালয়ৰ মুখ্যদ্বাৰ উন্মোচন কৰিলে আমাৰ ৰাজচক্ৰ বিষয়া কয়া তথা সত্ৰৰ সন্মানীয় সভাপতিও হয় তেখেতে উন্মোচন কৰিলে। ইয়াৰ পিছৰ পৰা আজিৰ পৰা আমাৰ আচলতে আমি 5 দিনীয়া বুলি কওঁ যদিও 7 দিনীয়াই হয় কাৰ্যসূচী, যিহেতু আজিও আমাৰ কাৰ্যসূচীত সংশ্লিষ্ট হৈ থাকে। আজিৰ অনুষ্ঠানটো 7 ফেব্ৰুৱাৰীত আমাৰ যি আমাৰ আৰ্য়া প্ৰজ্বলন, এই অনুষ্ঠানেৰে আমাৰ সভা আৰম্ভ হ'ব, য'ত আমাৰ প্ৰায় লক্ষাধিক আমাৰ ধৰ্মপ্ৰাণ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিব আৰ্য়া প্ৰজ্বলন কৰাৰ কাৰণে। তাৰপিছতে আমাৰ বিভিন্ন কাৰ্যকৰ্মী কৰি সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজেৰে আমাৰ এই সভা মহোৎসৱ সমাপন কৰা হ'ব। আৰু আমি সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আমি কামনা কৰোঁ। এই অনুষ্ঠান আমাৰ আজি কাৰ্যসূচী ৰাতিপুৱাই আমাৰ 5 বজাতে আৰম্ভ হৈছে। 5 বজাত আমাৰ কলপোতা আৰু মানে হাল বোৱা অনুষ্ঠানটো আমাৰ সুকলমে হৈ গৈছে ৰাইজৰ সহযোগিতাত। তাৰপিছত আমাৰ আছিল ধৰ্মধ্বজা উত্তোলন আৰু কাৰ্যালয়ৰ দ্বার উন্মোচন। ধৰ্মধ্বজাৰ উত্তোলন আমাৰ সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামী ছাৰে সম্পন্ন কৰিলে। তাৰপিছত আমাৰ চক্ৰ বিষয়া তথা বালিসত্ৰ শতংগী সত্ৰৰ স্থায়ী সভাপতি মাননীয় শ্ৰীযুতা শৰ্মিষ্ঠা নেওগ বাইদেউ কাৰ্যালয়ৰ দ্বার উন্মোচন কৰিলে। আৰু 5 দিনীয়া কাৰ্যসূচীত আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সমাপন কৰিম বুলি আমি মনস্থ কৰিছোঁ। আমাৰ ৰাইজৰ বিশাল সহযোগিতাত আমি প্ৰতিটো কাৰ্যসূচী সুশৃংখলাবদ্ধভাৱে সম্পূৰ্ণ হৈছে। আৰু আমাৰ পৰহি অৰ্থাৎ 7 তাৰিখৰ পৰা আমাৰ 7 তাৰিখে আমাৰ মেইন গুণ যিটো কয় সেইটো আমাৰ মানে হয়তো ভাৰতবৰ্ষত তেনেকুৱা নাই। আমাৰ যিবিলাক উপবাসী ভক্ত আহি আমাৰ মহাপ্ৰভু বংশীগোপালৰ চৰণত সেৱা জনাই উপবাসী থাকি তেওঁলোকে সেৱা জনাই তেওঁলোকৰ মনৰ সিদ্ধি পালন হয় বুলি এটা মানে প্ৰবাদ আছে। আৰু ইয়াৰ লগে লগে যিসকল ভক্তপ্ৰাণ জাৰি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজ তেওঁলোক আমি সিধা দিয়াৰ এটা আমাৰ ব্যৱস্থা আছে। তাত আমাৰ অসমীয়া থলুৱা খাদ্যৰে আমি তেওঁলোকক আপ্যায়ন কৰাৰ লগতে যিসকল উপবাসী ভক্তক আমি সিধা দিওঁ, সিধাত আমি মিঠাতেল বাহুৰ চুঙাত দিওঁ। আৰু আমাৰ মাটিৰ পাত্ৰত তেওঁলোকে ভাত বনাই দাইল বনাই তেওঁলোকে মানে খাই সুস্বাদু তেওঁলোকে পায়। আৰু লগে লগে আমাৰ ৰাতি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ মহাপ্ৰভু বংশীগোপালক আমাৰ মূল মন্দিৰৰ পৰা আমাৰ হৰিদেৱ ক্ষেত্ৰত লৈ আমি শোভাযাত্ৰাৰে লৈ আহোঁ। আৰু ইয়াৰ লগে লগে এইবাৰ আমাৰ বিশাল আয়োজন 5 দিনীয়া কাৰ্যসূচীত আমাৰ 10 তাৰিখে আছে নীল আকাশত গীত পৰিৱেশন কৰা হ'ব। গতিকে অসমৰ ৰাইজৰ বিভিন্ন ঠাইৰ পৰা অহা ৰাইজৰ আমি সহায় সহযোগিতা শ্ৰদ্ধাৰে আমি কামনা কৰিছোঁ।